নমস্কাৰ স্বাগতম জনালো আমাৰ চেনেলৰ অন্য ভিডিঅ'লৈ আমি অসম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে যিখিনি ইম্পৰ্টেণ্ট টপিক সেইখিনি ডিসকাশন কৰি আছিলোঁ আৰু আমি অসমৰ হিষ্ট্ৰীৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিলো আৰু আজি এই ভিডিঅ'টোৰ পৰাই আমি পলিটিৰ যিটো টপিক হেতু আৰম্ভ কৰি দিছো আৰু আজি আমি এই ভিডিঅ'টোতে কথা পাতিম অসমৰ পলিটিৰ বিষয়ে সক পলিটি বা হিষ্ট্ৰী বুলি ক'লে বিভিন্ন ধৰণৰ ডাঙৰ টপিক সোমাইছে আৰু আপোনালোকে এটা পাৰ্টিকুলাৰলি অসম পুলিচৰ এক্সাম দিবলৈ গৈছে তাত আমি গোটেইবিলাক কথা চোৱাৰ কোনো প্ৰয়োজনেই নাই গতিকে যোনখিনি ইম্পৰ্টেণ্ট সেইখিনি মাত্ৰ আমি চাই যাম আৰু মই মোৰ নোটছত যিখিনি ইম্পৰ্টেণ্ট বুলি ভাবি লিখি গৈছো সিএল মানে একাধিক ক্ৰমে সেইখিনি আপোনালোকৰ আগত উপস্থাপন কৰিম যদি আপোনালোকে ভাল পায় তেনেহলে আপোনালোকে নিজে নোট ডাউন কৰি ল'ব ঠিক আছে মই নকওঁ আপোনালোকে এইবিলাকে চাওক বা মোৰ ভিডিঅ' কেইটাই চাওক যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো চাই শেষলৈকে চাব যদি বুজি পোৱা নিচিনা লাগিছে তেনেহলে নোট ডাউন কৰি যাব ইম্পৰ্টেণ্ট নিচিনা লাগিছে সেইখিনি নোট ডাউন কৰি যাব ঠিক আছে আপোনালোকে ভালদৰে মনোযোগ দি শুনিলেও হ'ব তো আজি আমি এই ভিডিঅ'টো কি কথা পাতিম অসমৰ পলিটিৰ বিষয়ে অসমৰ ৰাজনীতিৰ বিষয়ে কথা পাতিম তো ৰাজনীতিৰ বিষয়ে কথা পাতিবলৈ গৈ আছো আমি ৰাজনীতিৰ পিতৃ কোন প্ৰথমতে জানি ল'ব লাগিব ৰাজনীতিৰ পিতৃ কোন এৰিষ্টটল ঠিক আছে আমি গম পালো যে ৰাজনীতিৰ পিতৃ এৰিষ্টটল কোৱেশ্চন আহিবও পাৰে তো আমি ডাইৰেক্ট অসমৰ ভিতৰলৈ সোমাই যাম ঠিক আছে অসমলৈ ডাইৰেক্ট আহি যাওঁ আমি ভাৰতৰ কথা আৰু অসমৰ সংবিধানৰ ক্ষমা কৰিব সংবিধানৰ কথা আমি নেক্সট ভিডিঅ' আলোচনা কৰিম আজি আমি মাত্ৰ অসমৰ যোনখিনি পলিটিৰ লগত জড়িত ইম্পৰ্টেণ্ট কথা সেইখিনি ইয়াতে আলোচনা কৰিম তো আমি প্ৰথম যাম 1874 কি হৈছিলে অসমক কি কৰিছিলে অসম প্ৰদেশ হিচাপে গঠন কৰিছিলে অসম প্ৰদেশ হিচাপে প্ৰথম 1874 গঠন কৰিছিলে আৰু তেতিয়া ৰাজধানী কি আছিলে শিলং আছিলে কোনে গঠন কৰিছিলে ব্ৰিটিছসকলে গঠন কৰিছিলে ক্লিয়াৰ পাছত 1912 চনত অসম প্ৰদেশক এখন বিধান পৰিষদৰ হৈতে মুখ্য আয়ুক্ত প্ৰদেশ হিচাপে ঘোষণা কৰে তেতিয়াও ৰাজধানী কি শিলং প্ৰথম চনটো কি 1874 আৰু নেক্সট সেকেন্ড চনটো কি 1912 মনত ৰাখিব ঠিক আছে নেক্সট আহি গ'ল 1935 চনত অসমক প্ৰাদেশিক সাহিত্য শাসন প্ৰৱৰ্তন কৰে প্ৰথম কি ক'লো মই 1874 ত অসমক এখন পৃথক প্ৰদেশ হিচাপে ভাগ কৰে নেক্সট 1912 চনত অসমক কি কৰে এখন বিধান পৰিষদৰ হৈতে মুখ্য আয়ুক্ত প্ৰদেশ হিচাপে ঘোষণা কৰে আৰু 1935 চনত অসমক কি কৰে সাহিত্য শাসন প্ৰৱৰ্তন কৰে ক্লিয়াৰ এই প্ৰথম 1874 তাৰপা 1912 আৰু 1935 আৰু নেক্সট যাম আমি 1950 চনত কি হয় অসমক এখন পূৰ্ণাংগ ৰাজ্য হিচাপে মৰ্যাদা প্ৰদান কৰে ক্লিয়াৰ এইকেইটা চন আপোনালোকে মনত ৰাখক ইমানেই গুৰুত্বপূৰ্ণ নেক্সট মই ইয়াতে নোটছটো ৰাখি লৈছোঁ যেহেতু আপোনালোকক একাধিক ক্ৰমে পঢ়াব লাগিব তেতিয়াহে আপোনালোকে বা মই কথাখিনি উপস্থাপন কৰিব লাগিব তেতিয়াহে আপোনালোকে বুজি পাবলৈ সহজ হ'ব আৰু 1950 চনত অসমক পূৰ্ণাংগ ৰাজ্য হিচাপে কি কৰে ঘোষণা কৰে আৰু তেতিয়া অসমৰ ৰাজধানী কি আছিলে শিলঙেই আছিলে মেঘালয়ৰ শিলঙেই আছিলে 1950 চনতো আৰু 1973 চনত শিলঙৰ পৰা দিছপুৰলৈ অসমৰ ৰাজধানী হস্তান্তৰ কৰা হয় আগতে শিলং আছিলে দিছপুৰলৈ লৈ আনে আৰু তেতিয়া অসমৰ মুখ্যমন্ত্ৰী কোন আছিলে বুলি কুৱেশ্যন কৰে কোন আছিলে শৰৎ চন্দ্ৰ সিংহ মনত ৰাখিব আপোনালোকে শৰৎ চন্দ্ৰ সিংহ আছিলে তেতিয়া অসমৰ মুখ্যমন্ত্ৰী 1973 অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ হস্তান্তৰ কৰা হয় ক্লিয়াৰ ইমানে গুৰুত্বপূৰ্ণ কথা নেক্সট আমি আহিম অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন গোপীনাথ বৰদলৈ এতিয়া ৰাজনীতি হল মানে ইলেকশ্যনত প্ৰথম গোপীনাথ বৰদলৈ জিকিলে কাৰণে গোপীনাথ বৰদলৈ অসমৰ মুখ্যমন্ত্ৰী হল ঠিক আছে আৰু গোপীনাথ বৰদলৈ যদি নিজিকিলেহেঁতেন তেনেহ'লে কোন মুখ্যমন্ত্ৰী হ'লহেঁতেন অসমৰ এটা ডাঙৰ প্ৰশ্ন নহয় জানো তো গোপীনাথ বৰদলৈ এগেইনষ্টত কোন আছিলে গোপীনাথ বৰদলৈ এগেইনষ্টত আছিলে গৌৰীশংকৰ ভট্টাচাৰ্য মনত ৰাখিব বহুতে নকয় এইটো কিন্তু কুৱেশ্যন আহে কেতিয়াবা অসমৰ প্ৰথম যিজন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ তেখেতৰ এগেইনষ্টত আছিলে গৌৰীশংকৰ ভট্টাচাৰ্য মানে কি যদি গোপীনাথ বৰদলৈ হাৰিলেহেঁতেন তেনেহ'লে গৌৰীশংকৰ ভট্টাচাৰ্য অসমৰ মুখ্যমন্ত্ৰী হ'লহেঁতেন ঠিক আছে তেতিয়াতো গোপীনাথ বৰদলৈ অস্তিত্ব নাইকিয়া হ'লহেঁতেন ক্লিয়াৰ মই কথাখিনি স্পষ্ট কৰি দিছোঁ ঠিক আছে আশা কৰিছোঁ আপোনালোকে বুজি পাইছে নেক্সট আমি চাব লাগিব অসমৰ প্ৰথম ৰাজ্যপাল আছিলে ছাৰ আকবৰ হাইদৰি আৰু বহুতে ইয়াতে কনফিউজ হয় যে অসমৰ প্ৰথম ৰাজ্যপাল বিষ্ণুৰাম মেধি চাওক যদি আপোনালোকে কুৱেশ্যনটোৰ ওপৰত ডিফেণ্ড কৰি এনচাৰটো দিব চাওক অসমৰ ৰাজ্যপালৰ কথা যেতিয়া হৈছে অসমৰ প্ৰথম ৰাজ্যপাল কোন তেতিয়া কোন ছাৰ আকবৰ হাইদৰি যেতিয়া সুধিব আমাৰ প্ৰশ্ন অসমৰ পৰা প্ৰথম অসমীয়া ৰাজ্যপাল কোন অসমৰ পৰা প্ৰথম অসমীয়া ৰাজ্যপাল কোন বিষ্ণুৰাম মেধি
তেখেতক কি হয় আইৰণ মেন অফ আছাম লোহা মানৱ অসমৰ লোহা মানৱ বুলি জনা যায় আৰু তেখেত ক'ৰ ৰাজ্যপাল আছিলে তামিলনাডুৰ ৰাজ্যপাল আছিলে ক্লিয়াৰ আৰু তেখেত বিষ্ণুৰাম মেধি অসমৰ প্ৰথম বিত্তমন্ত্ৰীও আছিলে ঠিক আছে বিষ্ণুৰাম মেধি অসমৰ প্ৰথম বিত্তমন্ত্ৰী আছিলে বিষ্ণুৰাম মেধি অসমৰ প্ৰথম অসমীয়া ৰাজ্যপাল তামিলনাডুৰ ৰাজ্যপাল আছিলে ঠিক আছে 1857ত ক্ষমা কৰিব 1957ত আৰু বিষ্ণুৰাম মেধি অসমৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী আছিলে ক্লিয়াৰ আৰু তেখেতক লোহা মানৱ হিচাপে জনা যায় আইৰণ মেন অফ আছাম বিষ্ণুৰাম মেধি ঠিক আছে আৰু অসমৰ প্ৰথম ৰাষ্ট্ৰপতি অসমৰ পৰা প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন ফখৰুদ্দিন আলি আহমেদ ফখৰুদ্দিন আলি আহমেদ আছিলে অসমৰ পৰা প্ৰথম অসমীয়া ভাৰতৰ ৰাষ্ট্ৰপতি কথাটো বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ মানে তেখেত অসমীয়া আছিল মানে অসমৰ পৰা ৰাষ্ট্ৰপতি হৈছিলে ঠিক আছে আৰু ইয়াতে কুৱেশ্যন আহে যে আসনৰ আমাৰ বিধানসভা লোকসভা আৰু ৰাজ্যসভা আপোনালোকে হয়তো শুনিছে মই ইণ্ডিয়ান পলিটি যিটো ক্লাছ কৰিম পাছত সেইটো স্পষ্টকৈ বুজাই দিম কিন্তু হ'লেও আজি থুলমূলকৈ কৈ দিছোঁ যে বিধানসভা কি লোকসভা কি আৰু ৰাজ্যসভা কি চাওক এখন পাৰ্টিকুলাৰলি ষ্টেটত মানে এখন ৰাজ্যত বিধানসভা থাকে প্ৰতিখন ৰাজ্যতে বিধানসভা থাকে ঠিক আছে আৰু বিধানসভা মানে কি বিধানসভাৰ সদস্য মানে কি সেই MLA বিলাক আপোনালোকে যে শুনে যে ইলেকশ্যন MLA ফুল ফৰ্ম মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি মানে বিধানসভাৰ তেখেতসকল সদস্য অসমত 126জন MLA আছে 126খন চিট আছে অসমত বিধায়কৰ চিট MLA চিট মানে কি অসমৰ বিধানসভাৰ আসনৰ সংখ্যা কিমান 126খন আৰু সেই বিধানসভা সমষ্টিৰ সদস্যসকলৰ মাজৰ পৰা কোনোবা মুখ্যমন্ত্ৰী হ'ব কোনোবা আজি যে আমাৰ হিমন্ত বিশ্ব শৰ্মা আছে তেখেত এটা পাৰ্টিকুলাৰ বিধানসভা সমষ্টিৰ তেখেত বিধায়ক তাৰ পাছত তেখেত মুখ্যমন্ত্ৰী হৈছে ঠিক আছে নেক্সট বিত্তমন্ত্ৰী আহি গ'ল বা যিকোনো মন্ত্ৰী তেওঁলোকে বিধায়ক ফাৰ্ষ্ট তাৰ পাছতে তেওঁলোকে মন্ত্ৰী হ'ব পাৰিব বা মুখ্যমন্ত্ৰী হ'ব পাৰিব যিয়ে নহওক ঠিক আছে এইটো এটা এখন ষ্টেটৰ কথা এখন ৰাজ্যৰ কথা তাত চেণ্ট্ৰেলৰ কথা নাহে আৰু যেতিয়া আমি চেণ্ট্ৰেললৈ গুচি যাম তাত দুখন সভা আছে এখন হ'ল লোকসভা আৰু এখন হ'ল ৰাজ্যসভা তে লোকসভা কোনখন আৰু ৰাজ্যসভা কোনখন আপোনালোকে জানেনে এই যে আপোনালোকে নিউজ কেতিয়াবা শুনে ৰাহুল গান্ধী ঠিক আছে অসমৰ গৌৰৱ গগৈ বা আপোনালোকে বিজেপিৰে হওক ঠিক আছে অমিত শ্বাহ এনেকুৱা ধৰণৰ যে আপোনালোকে কিছুমান দেখে নহয় লোকসভাত ডিবেট সেইবিলাক হ'ল লোকসভা আৰু ৰাজ্যসভাত কোন থাকে আমাৰ যে ৰাজ্যসভাৰ চিষ্টেমটো বেলেগ অলপ ৰাজ্যসভাক কি কৰে এপইণ্ট কৰে ঠিক আছে ৰাজ্যসভাৰ কিছুমানক এপইণ্ট কৰে আৰু ৰাজ্যসভাক ইলেক্টেডো হয় আৰু ইলেক্টেডবিলাক কিন্তু অলপ পৃথক ধৰণে কৰে MLA বিলাকে ভোট দি তেওঁলোকক ইলেক্ট কৰে অসমৰ মানে ভাৰতৰ জনসাধাৰণে ডাইৰেক্ট তেওঁলোকক নকৰে ঠিক আছে মই পাছত বুজাম ভালকৈ মাত্ৰ আপোনালোকে জানি লওক যে চেণ্ট্ৰেলৰ যি বস্তু তাত আপাৰ হাউচ আৰু লোৱাৰ হাউচ মানে উচ্চ সদন আৰু নিম্ন সদন উচ্চ সদন ৰাজ্যসভাক কয় আৰু নিম্ন সদন লোকসভাক কয় এতিয়া প্ৰতিখন ষ্টেটে প্ৰতিখন ৰাজ্যই সংখ্যা কিছুমান থাকিব না নিৰ্দিষ্ট সংখ্যা একেবাৰে লোকসভা আৰু ৰাজ্যসভাৰ আসনৰ সংখ্যা উত্তৰ প্ৰদেশ আছে উত্তৰ প্ৰদেশৰ জনসংখ্যাও বেছি ৰাজ্যখনো বহুত ডাঙৰ হোৱাৰ কাৰণে তাত সংখ্যা একেবাৰে বেছি দিছে কিন্তু আমাৰ অসমত কিমান চিট দিছে সেইটো আমি জানিব লাগিব নহয় জানো এতিয়া মই প্ৰথমতে ক'লোঁ অসমৰ বিধানসভাৰ আসনৰ সংখ্যা 126খন মানে 126টা MLA আছে অসমত আৰু অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান 14টা আছে ঠিক আছে 14খন আসন আছে মানে 14জন লিডাৰ গৈ অসমৰ পৰা লিডাৰ হৈ কিনে সেই লোকসভাত বহেগৈ কেন্দ্ৰত বহেগৈ ঠিক আছে আমাৰ সৰ্বানন্দ হৈ গ'ল ৰকিবুল হৈ গ'ল গৌৰৱ গগৈ হৈ গ'ল ঠিক আছে উদাহৰণ দিছোঁ আৰু ৰাজ্যসভা কি মই যে ক'লোঁ যে সেই উচ্চ সদন আৰু ৰাজ্যসভাৰ সভাপতি বা স্পীকাৰ কোন হয় উপৰাষ্ট্ৰপতি হয় মনত ৰাখিব আপোনালোকে আমাৰ ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাত স্পীকাৰ হয় ঠিক আছে তো আমাৰ অসমৰ পৰা ৰাজ্যসভাৰ আসনৰ সংখ্যা কিমান 7খন আছে ক্লিয়াৰ মই কি ক'লোঁ বিধানসভাৰ আসনৰ সংখ্যা 126খন লোকসভাৰ আসনৰ সংখ্যা 14খন আৰু ৰাজ্যসভাৰ আসনৰ সংখ্যা 7খন ক্লিয়াৰ মই ক্লিয়াৰ হৈছে বুলি ভাবিছোঁ ইয়াত কনফিউজ কোনো নাই ঠিক আছে কিবা যদি কনফিউজ আছে আপোনালোকে কমেণ্ট কৰিব ঠিক আছে মই ডাইৰেক্ট কমেণ্টৰ ৰিপ্লাইও কৰিম যদি বুজি পোৱা নাই আৰু মই অন্য ভিডিঅ' আনি দিম কোনো কথা নাই চাওক মই পঢ়িছোঁ মই যিখিনি পঢ়িছোঁ সেইখিনি আপোনালোকক যাই উপস্থাপন কৰিছোঁ যি বুজি পাইছোঁ মূল ভুল হ'বও পাৰে ঠিক আছে তো আপোনালোকে সেইখিনি ফুটাই তুলিব কোনো কথা নাই ঠিক আছে আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হৈছিলে 1921 চনত মনত ৰাখিব 1921 চনত মই চিএলকে আহি আছোঁ নহয় সেই 1874ৰ পৰা এতিয়া 1921 চনত পালোহি 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হৈছিলে আৰু 1923 চনত অসমত স্বৰাজ পাৰ্টি গঠন হৈছিলে ইয়াতে এটা কুৱেশ্যন কৰে যে অসমত মহাত্মা গান্ধীয়ে কেইবাৰ আহিছিলে
মনত ৰাখিব আপোনালোকে অসমত মহাত্মা গান্ধীয়ে 4 বাৰ আহিছিলে আৰু চন কেইটা মনত ৰাখিব লাগিব আপোনালোকে প্ৰথম আহিছিলে 1921 চনত আৰু তেতিয়া অসমত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হৈছিলে 1921 চনত প্ৰথম আহিছিলে দ্বিতীয়বাৰ কেতিয়া আহিছিলে 1926 চনত মনত ৰাখিব ফাৰ্ষ্ট 1921 সেকেন্ড 1926 আৰু 3 নম্বৰ বাৰ আহিছিলে 1934 লাষ্ট আহিছিলে কেতিয়া 1946 4 নম্বৰ বাৰ আহিছে ঠিক আছে ক্লিয়াৰ হৈছে বুলি ভাবিছো মই ঠিক আছে নেক্সট অসম আন্দোলনৰ পৰা কোৱেশ্চন কৰে আমাৰ অসম আন্দোলন ষ্টাৰ্ট কেতিয়া হৈছিলে আৰম্ভ কেতিয়া হৈছিলে 1979 ৰ পৰা ষ্টাৰ্ট হৈ কেতিয়া শেষ হৈছিলে 1985 লৈ যেতিয়া 1985 ত শেষ হৈছিল তেতিয়া অসম চুক্তি স্বাক্ষৰিত হৈছিলে আৰু অসম আন্দোলনৰ প্ৰথম শহীদ কোন খৰগেশ্বৰ তালুকদাৰ মনত ৰাখিব আপোনালোকে অসম আন্দোলনৰ প্ৰথম শহীদ খৰগেশ্বৰ তালুকদাৰ ঠিক আছে নেক্সট আমি কি চাব লাগিব ৰাষ্ট্ৰপতিৰ শাসন অসমত ৰাষ্ট্ৰপতিৰ শাসন কেইবাৰ হৈছিলে মই কৈছো অসমৰ ৰাষ্ট্ৰপতিৰ শাসন 4 বাৰ হৈছিলে ঠিক আছে আপোনালোকে কেতিয়াৰ পৰা কেতিয়া হৈছিলে ইমানো একদম অসম পুলিচত ইমান হেৰিকে কোৱেশ্চন নাহে বাৰু কিন্তু অসমত ৰাষ্ট্ৰপতিৰ শাসন 4 বাৰ হৈছিলে এতিয়া ৰাষ্ট্ৰপতিৰ শাসন কি আপোনালোকে জানেনে হেতুটো আমি জানিব লাগিব হল ষ্টেট ইমাৰ্জেন্সি ৰাজ্যিক জৰুৰীকালীন অৱস্থা হেতু কয় ৰাষ্ট্ৰপতি শাসন ঠিক আছে এটা আমাৰ ভাৰতবৰ্ষত 3 প্ৰকাৰৰ জৰুৰীকালীন অৱস্থা আছে ঠিক আছে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ৰাজ্যিক জৰুৰীকালীন অৱস্থা আৰু বিত্তীয় জৰুৰীকালীন অৱস্থা তে কেতিয়া লাগে হেতু ইম্পৰ্টেন্ট এটা মই কলো প্ৰথম ৰাজ্যিক জৰুৰীকালীন অৱস্থা এখন ৰাজ্যত লাগিব পাৰ্টিকুলাৰলি এখন ৰাজ্যত লাগিব পাৰ্টিকুলাৰলি এখন ষ্টেটত লাগিব আৰু যেতিয়া কব কয় এখন কি হয় ষ্টেট ইমাৰ্জেন্সি আৰু যেতিয়া নেশনেল ইমাৰ্জেন্সি গোটে ভাৰতবৰ্ষতে লাগিব ঠিক আছে মই এতিয়া কৈ দিছো ভাৰতত নেশনেল ইমাৰ্জেন্সি 3 বাৰ লাগিছিলে ঠিক আছে আৰু নেক্সট বিত্তীয় জৰুৰীকালীন অৱস্থা অৰ্থাৎ ফাইনেন্সিয়েল ইমাৰ্জেন্সি হেতু ভাৰতত এতিয়ালৈকে লাগা নাই ভগৱানৰ কৃপাত বুলি কৈছো এতিয়ালৈকে লগা নাই যদি লাগে সকলো ধ্বংস হ'ব লাগিব আমি ঠিক আছে হয়তো লাগিব পাৰে ভৱিষ্যতে কোনোটো ক'ব নোৱাৰে তো ইমাৰ্জেন্সি কেটা আৰ্টিকল আছে মই যেতিয়া সংবিধানৰ কথা কম বা নেক্সট ইণ্ডিয়ান পলিটিৰ কথা কম হে আৰ্টিকল কেটা কৈ দিম কোন কেটা আৰ্টিকল কেটা ইম্পৰ্টেন্ট বাৰু যি কি নহওক আমাৰ অসমৰ ৰাষ্ট্ৰপতিৰ শাসন কেইবাৰ লাগিছিলে ষ্টেট ইমাৰ্জেন্সি 4 বাৰ লাগিছিলে ঠিক আছে ক্লিয়াৰ আৰু উচ্চ ন্যায়ালয় পলিটিতে জাষ্টিসৰ কথা ন্যায়ালয়ৰ কথা সোমাব আমাৰ গোটেইবিলাক চোৱাৰ প্ৰয়োজন নাই মই আকু কৈছো যে গুৱাহাটী উচ্চ ন্যায়ালয় আমাৰ অসমত উচ্চ ন্যায়ালয় আছে নহয় জানো গুৱাহাটী উচ্চ ন্যায়ালয়খন কেতিয়া প্ৰতিষ্ঠা হৈছিলে 1948 চনৰ 5 এপ্ৰিল তাৰিখে মনত ৰাখিব আপোনালোকে 1948 চনৰ 5 এপ্ৰিল তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা হৈছিলে আৰু কাৰ আণ্ডাৰত প্ৰতিষ্ঠা হৈছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক ভাৰত চৰকাৰ আইন 1935 চনৰ আইন 1935 চনৰ আইনৰ অধীনত আৰু চাওক আমাৰ অসমত যিখন উচ্চ ন্যায়ালয় আছে হে উচ্চ ন্যায়ালয়খন কেৱল আমাৰ অসমৰ ন্যায় ব্যৱস্থাটো পৰিচালনা নকৰে মনত ৰাখিব আপোনালোকে অসমৰ উপৰিও আন 3খন ৰাজ্য হেইখন হৈছে অৰুণাচল প্ৰদেশ মিজোৰাম আৰু নাগালেণ্ড মানে অসমৰ যিখন উচ্চ ন্যায়ালয় আছে আমাৰ ভাৰতবৰ্ষৰ 4খন ৰাজ্যৰ ন্যায় ব্যৱস্থা পৰিচালনা কৰে আৰু হেইখন হৈছে অসম অৰুণাচল প্ৰদেশ মিজোৰাম আৰু নাগালেণ্ড মানে পৃথককৈ অৰুণাচল প্ৰদেশ মিজোৰাম আৰু নাগালেণ্ডৰ উচ্চ ন্যায়ালয় নাই আমাৰ গুৱাহাটীখনে তাত পৰিচালনা কৰে ন্যায় ব্যৱস্থাটো ঠিক আছে এটো আপোনালোকে ক্লিয়াৰ হৈ থাকক আৰু উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয় কনফিউজটো আপোনালোকে নহব উচ্চতম ন্যায়ালয় কি আমাৰ ভাৰতবৰ্ষত এখনে উচ্চতম ন্যায়ালয় আছে হাই কোৰ্ট আছে সুপ্ৰিম কোৰ্ট আছে ক্ষমা কৰিব সুপ্ৰিম কোৰ্ট আছে দিল্লীত আছে আৰু ৰাজ্য কিবা আছে হাই কোৰ্ট আছে আৰু সেই সকলোবিলাক হাই কোৰ্টৰ ওপৰত কি আছে সুপ্ৰিম কোৰ্ট বহি আছে আমাৰ ভাৰতবৰ্ষত বৰ্তমানলৈকে 25খন কি আছে হাই কোৰ্ট আছে আৰু সুপ্ৰিম কোৰ্ট এখনেই আছে ঠিক আছে আৰু ইয়াতে কৰিছো অসমৰ উচ্চ ন্যায়ালয়ৰ বৰ্তমান অসমৰ উচ্চ ন্যায়ালয়ৰ কোন মুখ্য ন্যায়াধীশ কোন বিজয় বিষ্ণয় মনত ৰাখিব আপোনালোকে বিজয় বিষ্ণয় যদি নোটডাউন কৰিছে নোটডাউন কৰি লওক আপোনালোকৰ কাম আহিব আৰু ৰঞ্জন গগৈ কথা হয়তো আপোনালোকে শুনিছে ৰঞ্জন গগৈ কোন আছিলে ৰঞ্জন গগৈ আছিলে অসমৰ পৰা প্ৰথম অসমীয়া উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ইজ দা ফাৰ্ষ্ট কি চিফ জাষ্টিস অফ দ্য সুপ্ৰিম কোৰ্ট ঠিক আছে ক্লিয়াৰ অসমৰ পৰা প্ৰথম কি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিলে ৰঞ্জন গগৈ ঠিক আছে ৰঞ্জন গগৈ হেউটেকে অসম পৰিষদ এৱাৰ্ডো দিয়া হৈছে এডিআৰ বিলাকৰ কোৱেশ্চন আহিছে কি ঠিক অসম পুলিচতো আহি যাব পাৰি নেক্সট এক্সামত কোনো ক'ব নাই আপোনালোকে সকলো কথা চাব লাগিব মনত ৰাখিব ঠিক আছে আৰু এটা কথা মনত ৰাখক আপোনালোকে বৰ্তমান অসমৰ বিধানসভাৰ কোন স্পিকাৰ কোন বিধানসভাৰ অধ্যক্ষ কোন বিশ্বজিৎ দৈমাৰী মনত ৰাখক আৰু আসাম পলিটিতে মই আপোনালোকক অনুৰোধ কৰিম যে অসমৰ বৰ্তমান যোনসকল মন্ত্ৰী হেবিলাক আপোনালোকে চাই যাব মই ইয়াতো আজি কম কালিলে চেঞ্জ হ'ব এইবিলাক কোৱাৰ প্ৰয়োজন নাই আপোনালোকে এক্সাম দিয়া আগত মাত্ৰ গুগল কৰি মাৰি যাব আপোনালোকেতো বিত্ত মন্ত্ৰী শিক্ষা মন্ত্ৰী বা হেকেটাতো জানেই বন মন্ত্ৰী কিবা মুখ্যমন্ত্ৰী এইবিলাকতো জানেই যোনখিনি অলপ ভিতৰৰ মন্ত্ৰী
এতিয়া গ্ৰাম্য উন্নয়ন মন্ত্ৰী বা পঞ্চায়ত মন্ত্ৰী এনেকুৱা ধৰণৰ মন্ত্ৰী কিছুমান আছে নহয়, সেইবিলাকৰ কুৱেশ্যন আহি যায়। তো আপোনালোকে সেইবিলাক গুগল কৰি চাই যাব, যিখিনি প্ৰয়োজন বুলি ভাবে আপোনালোকে। মই যোনখিনি গুৰুত্বপূৰ্ণ সেইখিনি বিষয়ে আপোনালোকে উপস্থাপন কৰিব বিচাৰিলোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে আপোনালোকৰ বন্ধু বা ঘৰুৱা মানুহ কাৰোবাক শ্বেয়াৰ কৰিব, যোনে আছাম পুলিচৰ এক্সাম দিব, বা আছাম পুলিচে বুলি নহয়, বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম যদি দিয়ে, এইবিলাকে আপোনালোকক সহায় কৰিব। গতিকে অনুৰোধ কৰিলোঁ, আপোনালোকে কৰিব পাৰে বা নকৰিব পাৰে, আপোনালোকে কৰিব লাগিব বুলি কথা নাই। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, ঠিক আছে, শ্বেয়াৰ কৰিব, আৰু নতুনকৈ চাইছে যদি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ আজি। আৰু নেক্সট ভিডিঅ' আহি আছে আছাম পলিটিৰ ওপৰত। হিষ্ট্ৰী আমি টপিকটোতো সেইফালে পৃথকৈ আছে, এইটো আছাম পলিটি আজি ক্লিয়াৰ কৰিলোঁ। পলিটিৰ ওপৰত আৰু কি ভিডিঅ' আহিব, ইণ্ডিয়ান পলিটি এটা ভিডিঅ' লৈ আনিম, আৰু ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতৰ সংবিধানৰ ওপৰত এটা ভিডিঅ' লৈ আনিম, আৰু দুটা আহিব পলিটিৰ ওপৰত। আৰু আপোনালোকে বুজি পাইছে বুলি আশা কৰিছোঁ শেষত। তো আপোনালোকে প্ৰিপেৰেশ্যনটো ভালকৈ কৰক আৰু সফল হওক। ধন্যবাদ।